আজিৰ ভিডিঅ'টো লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চেপ্টাৰটোৰ MCQৰ আমি আলোচনা কৰিম। টেক্সটবুকৰ কুৱেশ্যন, এক্সাম্পল আৰু ফাইনেল এক্সামত অহা MCQবোৰ আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেল বাটনটো টিপিবা, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। প্ৰথমতে আমি আসাম ষ্টেট বৰ্ডৰ 2026ত অহা MCQ এই চেপ্টাৰটোৰ MCQবোৰ আলোচনা কৰোঁ। ইয়াৰে এটা কুৱেশ্যন দিয়া আছিলে, যদি kx - 5y = 2 আৰু 6x + 2y = 7 ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাথাকে, তেন্তে k এর মান কি হ'ব? What is the value of k if the equations kx - 5y = 2 and 6x + 2y = 7 have no roots, no zeros? আমাক চাৰিটা অপচন দিয়া আছে। এই অপচন চাৰিটাৰ পৰা আমি শুদ্ধ অপচনটো সিলেক্ট কৰিব লাগে। কি শর্ত দিয়া আছে আমাক? কোনো সমাধান নাথাকে, নো সলিউশন। নো সলিউশনৰ কাৰণে যদি দুটা প্ৰামাণিক ৰূপৰ সমীকৰণ a1x + b1y + c1 = 0, a2x + b2y + c2 = 0, এই দুটা যদি প্ৰামাণিক ৰূপৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয়, if these are standard linear equation in two variables, তেন্তে কোনো সমাধান নাথাকিলে শর্তটো হল for no solution the condition is a1 by a2 = b1 by b2 is not equal to c1 by c2। এইটো কন্ডিশন স্যাটিসফাই কৰিব লাগে। ইয়াতে দেখিছো a1 a2 মানে x ৰ হক মানে কি থাকিব লাগিব, ax x ভাৰ্টিকেলি তলে তলে থাকিব লাগিব, y y আৰু কনস্ট্যান্ট টার্ম দুটা তলে তলে থাকিব লাগিব। গোটেইকেইটা লেফটত আছে, কিন্তু আমাক যে দুটা সমীকৰণ দিয়া আছে ইয়াতে দেখিছো কনস্ট্যান্ট দুটা দুয়োটা ৰাইট সাইডত আছে। এইটো কোনো কথা নাই, লেফট সাইডত ৰাইট সাইডত দুয়োটা একে সাইডত থাকিব, হয় দুয়োটা লেফট সাইডত থাকিব লাগিব, নহলে দুয়োটা ৰাইট সাইডত থাকিব লাগে। আমি আসলে ভাবি ল'ব পাৰো লেফট সাইডত থকা হিচাপত এইটো +2 আছে, লেফটত নিলে -2, +7 লেফটত নিলে -7, গতিকে লেফটত নিব পাৰো। আৰু যেহেতু দুইটা ৰাইট সাইডত আছে, আমি ৰাইট সাইডত থাকিলেও ভাবি ল'ব পাৰো একে হিচাপত। এতিয়া এই শর্তটোত আমি ভ্যালুবিলাক যদি ইউজ কৰি দিম, a1 মানে k, a1 মানে ফার্স্ট ইকুয়েশনটোত x ৰ কোএফিসিয়েন্ট by a2 কোএফিসিয়েন্ট অফ x in সেকেন্ড ইকুয়েশন = b1 কোএফিসিয়েন্ট অফ y in ফার্স্ট ইকুয়েশন, প্ৰথম সমীকৰণটোত y ৰ সহগ, b2 মানে দ্বিতীয় সমীকৰণটোত y ৰ সহগ, ইয়াতে আছে 2 is not equal to c1 2 c2 7। 2/7 ৰ লগত এইটো নিমিলে, এইটো মিলিব নোৱাৰিব। k ভ্যালু থকাটো 2/7 ৰ লগত এইটোৰ লগত নিমিলে, মাত্ৰ এইটোৰ লগত মিলিব লাগিব। কি হ'ব? k = -5/2 * 6, 2 to cancel যাব, ইয়াৰ পৰা পাম k = -15। k = কিমান হ'ব লাগিব? -15। Some option -10, -5, -6 and -10. The last one is the correct answer. Okay? এই D নম্বৰ যেটো অপচন, এই অপচনটো আমাৰ কাৰণে শুদ্ধ হয়। ইয়াৰে আন এটা কোৱেশ্চন চোৱা, তলৰ ৰৈখিক সমীকৰণ জোৰবোৰৰ ক্ষেত্ৰত আমাৰ ইয়াতে তিনিটা পেয়াৰ দিয়া আছে, তিনিটা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ফৰ দা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন, আৰু তলত চাৰিটা অপচন দিয়া আছে, এই অপচন চাৰিটা বাছি উলিয়াব লাগে। ফাৰ্স্টত দিয়া আছে 2x - 3y = 8 আৰু 4x - 6y = 9। নেক্সট 2x + 3y - 9 = 0, 4x + 6y - 18 = 0, and last pair to 2x - 3y = 7 আৰু 3x + 2y = 9। ইয়াতে প্ৰতিটো ক্ষেত্ৰত দেখিছো কনস্ট্যান্ট বিলাক হয় ৰাইট সাইডত আছে, নহলে প্ৰতিটোতে লেফট সাইডত আছে। এইটো পেয়াৰত লেফট সাইডত আছে, বাকি দুটা পেয়াৰত ৰাইট সাইডত আছে, আমাৰ অসুবিধা নাই। অপচন এ কৈছে 1 আৰু 2 এই প্ৰথম পেয়াৰ দুটা সংগত বুলি কৈছে, কনসিস্টেন্ট। অপচন বি কৈছে ফার্স্ট আৰু থার্ড পেয়াৰ দুটা সংগত, কনসিস্টেন্ট। অপচন সি কৈছে ফার্স্ট পেয়াৰ টু অনলি দা ফার্স্ট পেয়াৰ ইনকনসিস্টেন্ট, প্ৰথম জোৰটো অসংগত। আৰু অপচন ডি কৈছে থার্ড পেয়াৰটো হৈছে কনসিস্টেন্ট, অনলি দা থার্ড পেয়াৰ ইজ কনসিস্টেন্ট, একমাত্ৰ তৃতীয় পেয়াৰটোৱে তৃতীয় জোৰটোৱে সংগত বুলি কৈছে। এতিয়া কনসিস্টেন্ট ইনকনসিস্টেন্ট, সংগত অসংগত হলে আমাৰ শর্তবোৰ আছিল এনে ধৰণৰ, a1 by a2 is not equal to b1 by b2, কনসিস্টেন্ট হলে এইটো এটা শর্ত। আন এটা শর্ত হৈছে a1 by a2 is equal to b1 by b2 is equal to c1 by c2, এই দুইটা হলে হ'ব কনসিস্টেন্ট। আৰু যদি a1 by a2 is equal to b1 by b2 is not equal to c1 by c2, তেতিয়া হলে এই শর্তটো সাপেক্ষে
সমীকৰণ দুটা অসংগত ইনকনসিস্টেন্ট এতিয়া এই শর্ত তিনিটা কোনটোত কি কি মিলিছে আমি এই পেয়াৰ তিনিটা চাম যদি ফার্স্ট পেয়াৰটো চাম ফার্স্ট পেয়াৰটো আমি ইয়াৰে ৰেশিও উলিয়াই চাম a1 বাই a2 ইচ্ছা কৰিলে আমি a2 বাই a1 চাব পাৰো দেখিছো পিছত এটা নাম্বাৰ ডাঙৰ আছে গতিকে a2 বাই a1 যদি চাম 4 বাই 2 আৰু যদি অসুবিধা হয় তোমালোকে যেনেকৈ মুখস্থ কৰিছা তেনেকৈ চাব পাৰা a1 বাই a2 এতিয়া যদি আমি a1 বাই a2 প্ৰথমটো পেয়াৰত আমি চেক কৰি চাম 2 বাই 4 এটো ক্যান্সেল কৰিলে হ'ব 1 বাই 2 নেক্সট -3 বাই -6 মাইনাস মাইনাস ক্যান্সেল এটো ক্যান্সেল কৰিলে হ'ব 1 বাই 2 দুয়োটা একে হৈছে গতিকে আমি c1 বাই c2 চাম 8 বাই 9 এটো ইকুয়াল নহয় তাৰ মানে এটো থাৰ্ডটোত মিলি আছে আমাৰ থাৰ্ডটো কি আছিল এই কন্ডিশনটো আছিল ইনকনসিস্টেন্ট অসংগত মানে এটো ফার্স্টটো অসংগত ইনকনসিস্টেন্ট এটো হয় কিন্তু ইয়াতে অনলি ওয়ান ইনকনসিস্টেন্ট অনলি বুলি কৈছে কেৱল আৰু কিবা থাকিব পাৰে চাই লওঁ আমি এইটো হৈছে ইনকনসিস্টেন্ট অসংগত আমি ফার্স্ট পেয়ারটো পালো অসংগত এটা সেকেন্ড পেয়ারটো চাম একেদৰে 2 বাই 4 এটো হ'ব 1 বাই 2 3 বাই 6 এটো 1 বাই 2 প্ৰথম দুটা ইকুয়াল হ'ল -9 বাই -18 মাইনাস মাইনাস ক্যান্সেল 9 আৰু 18 ক্যান্সেল কৰিলে 1 বাই 2 গোটেইকেইটা ইকুয়াল হৈছে গোটেইকেইটা ইকুয়াল মানে এইটোত মিলিছে আমাৰ সেকেন্ডটো এইটো হলো কনসিস্টেন্ট মানে সংগত হয় এইটো গতিকে দ্বিতীয় পেয়াৰটো কি হ'ল আমাৰ দ্বিতীয় পেয়াৰটো হৈ আছে আমাৰ সংগত কনসিস্টেন্ট থার্ড পেয়ারটো যদি চাম 2 বাই 3 ক্যান্সেল না যায় নেক্সট -3 বাই 2 ক্যান্সেল না যায় এটা পজিটিভ এটা নেগেটিভ ইকুয়াল নহয় ইকুয়াল যদি নহয় এটো ফার্স্টটোতে মিলি আছে আমাৰ ফার্স্টটোত মিলিলে এটো সংগত বা কনসিস্টেন্ট সংগত এতিয়া আমি শর্তবোৰ আৰু এবাৰ চাম এই শর্ত সাপেক্ষে আমি প্রথম পেয়ারটো পালো ইনকনসিস্টেন্ট অসংগত সেকেন্ড পেয়ারটো পাইছো কনসিস্টেন্ট সংগত থার্ডটো পাইছো কনসিস্টেন্ট সংগত আমি 2 আৰু 3 কনসিস্টেন্ট পাইছো অনলি ওয়ান ইনকনসিস্টেন্ট কেবল প্রথম জোৰটো অসংগত দ্বিতীয় আৰু তৃতীয় সংগত দ্বিতীয় আৰু তৃতীয় ইয়াতে 1 আৰু 3 সংগত বুলি কৈছে ইয়াতে 1 আৰু 2 সংগত বুলি কৈছে এইটো নহয় আৰু এইটো 3 মাত্ৰ 3 সংগত বুলি কৈছে নহয় সংগত দুটা পাইছো তাৰ মানে আমাৰ কারেক্ট অপশনটো হৈছে অপশন সি অনলি ফার্স্ট পেয়ার ইজ ইনকনসিস্টেন্ট কেবল প্রথম জোৰটোহে সংগত প্ৰশ্নখনত এই চেপ্টাৰটোৰ পৰা থকা অন্তিম এমসিকিউটো চোৱা যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখা আৰু সমীকৰণ 2x 3y 5 হয় তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব পাৰে আমাক এটা ইকুৱেশ্যন দিয়া আছে আৰু দুটা লাইনৰ কথা কৈছে ইফ টু লাইনস আৰ প্যাৰালেল এণ্ড ইকুৱেশ্যন অফ ওৱান লাইন ইজ 2x 3y 5 then which of the following will be the equation of the second line আমাক কি কৈছে সমান্তৰাল হ'ব লাগিব ইকুৱেশ্যনটো কি দিয়া আছে 2x 3y 5 সমান্তৰাল হলে কোনো সমাধান নাথাকে কোনো সমাধান যদি নাথাকে তেতিয়া হলে a1 by a2 b1 by b2 is not equal to c1 by c2 এই শর্তটো মানি চলিব লাগে দেখিছো তৃতীয় অনুপাতটো সমান নহয় কিন্তু প্ৰথম দুটা অনুপাত সমান যদি সমীকৰণটো এনেকুৱা হয় a1x b1y c1 0 আৰু a2x b2y c2 0 এনেকুৱা হলে প্ৰথম দুটা অনুপাত সমান মানে ইয়াতে a1 b1 ৰ লগত কিবা একে সংখ্যা পূৰণ কৰি দি আমি a2 b2 পাম সেই সাপেক্ষে যদি আমি 2 ৰ লগত 2 ইনটু কৰি দিলে 4 পাম মানে 2 ইনটু কৰিছো a1 ৰ লগত 2 ইনটু কৰিছো b1 ৰ লগত b1 আছিল -3 -3 লগত 2 ইনটু কৰি দিলে -3 নহয় তাৰমানে এইটো নহব b2 চাও 2 ৰ লগত 2 ইনটু কৰিলো 4 -3 লগত 2 ইনটু কৰিলো -6 এইটো হ'ব পাৰে আমি c1 টো পিছত চাব এইটো যদি চাও 2 ৰ লগত 2 ইনটু কৰিলে 4 হ'ব লাগে ইয়াতে হৈছে 2 এইটো মিলা নাই এইটো নহব আৰু এইটো যদি চাও 2 ৰ লগত 2 ইনটু কৰি 4 -3 লগত 2 ইনটু কৰি দিলে এইটো +6 হৈছে -6 নহব এইটো নহব তাৰমানে আমাৰ অপচন b2 হয় আকৌ এটা কথা চাব পাৰো আমি a1 by a2 2 লগত 2 ইনটু কৰি দিলো 4 হল -3 লগত 2 ইনটু কৰি দিলো 6 হল -6 হল আৰু 5 ৰ লগত আমি ইনটু 2 কৰি নিদিম বেলেগ নাম্বাৰ ইনটু হ'ব লাগিব এতিয়া এই দুটা সমীকৰণত আমি এইটো শৰ্ত মানি চলিছে নে চলা নাই চাব পাৰো 2 by 4 মানে ইয়াৰ পৰা পাম 1 by 2 -3 by -6 এইটো কেনসেল কৰিলে 1 by 2 পাম আকৌ 5 by 15 এইটো হ'ব 1 by 3 দেখিছো a1 by a2 আৰু b1 by b2 ইকুৱেল হৈছে
into C1 by C2 পৃথক হৈছে তেতিয়াহলে আমি কোনটো অপচন কারেক্ট পালো অপচন বি টু কারেক্ট অর্থাৎ দুডাল সমান্তরাল রেখার এডালৰ ইকুয়েশন যদি 2x - 3y = 5 হয় তেন্তে আনডাল রেখার সমীকরণ হ'ব পাৰে 4x - 6y = 15 if one of two parallel lines is 2x - 3y = 5 then the equation of the second will be 4x - 6y = 15 2026 ৰ CBSE question paper ত অহা আমি MCQ বোৰ চাম ইয়াৰে এটা দি আছিল which of the following system of equations has a unique solution হ'ব লাগিলে standard form of equation ৰ পৰা পাব লাগিব a1 by a2 not equal to b1 by b2 এই শর্তটো স্যাটিসফাই কৰিব লাগিব এতিয়া ইকুয়েশন বিলাক চাও ফার্স্ট দি আছে x = 0 x = 1 দেখিছো এইটো এটা সলিউশন দিয়াৰ নিচিনা হৈ আছে এই দুইটা যদি আমি ইকুয়েশন স্টাইলত চাম তেতিয়াহলে এইটো ফার্স্টটো হ'ব ax + 0y = 0 সেকেন্ডটো হ'ব ax + 0y = 1 এতিয়া ইয়াতে a1 by a2 b1 by b2 এই রেশিও দুটা ইকুয়াল হ'ব নে ডিফারেন্ট হ'ব আমি চাম a1 1 by a2 1 ৰিজাল্ট হ'ব 1 b1 0 b2 0 not defined এটো আমি কৰিব নোৱাৰো তাৰ মানে যেহেতু not defined এনেকুৱা নহয় 1 is not equal to not defined এই মেচটো আমি কৰিবই নোৱাৰো we cannot divide any number by 0 যেহেতু হৰণ কৰিবই নোৱাৰো গতিকে এই সংখ্যা দুটা সমান হ'ব নে ডিফারেন্ট হ'ব আমি ক'ব নোৱাৰো নেক্সট সাম b নাম্বার 2 a1 1 a2 2 রিজাল্ট হল 1 by 2 সিমিলারলি b1 1 b2 2 রিজাল্ট হল 1 by 2 ইকুয়াল হল কিন্তু কি হ'ব লাগে নট ইকুয়াল হ'ব লাগিব তাৰ মানে এইটো আমাৰ মিলা নাই এইটো নহব b নহয় a নহয় এতিয়া c সাম a1 1 a2 1 রিজাল্ট হল 1 b1 1 b2 -1 রিজাল্ট হল আমি -1 ইয়াতে দেখিছো 1 and -1 ডিফারেন্ট এটো স্যাটিসফাই কৰিছে তাৰ মানে এটো হ'ব পাৰে আকৌ দ্বিতীয় চেক কৰিছে আমি a1 1 a2 1 ৰিজাল্ট 1 b1 again 1 b2 কোএফিচিয়েন্ট অফ y 1 = 1 নাম্বাৰটো তো আমি সেম পালো কিন্তু ডিফারেন্ট হ'ব লাগিছিল ৰিজাল্টটো তাৰ মানে এটো নহয় এখানে গম পোৱা যাব এইবোৰ সেম নাম্বার আছে সেম নাম্বার থাকিলে সেম নাম্বার আছে রিজাল্ট কিটা ইকুয়াল হ'ব লাগে কিন্তু আমাৰ ইকুয়াল হ'ব কিন্তু আমাৰ কি হ'ব লাগে রিজাল্ট কিটা ডিফারেন্ট হ'ব লাগে তেতিয়াহলে চাও a নহয় b নহয় d নহয় these three are not correct আমি কি পালো অপশন সি these pairs of equations has unique solution এই যেটো সমীকৰণৰ জোৰ দিয়া আছে এই সমীকৰণ জোৰটোৰ পৰা ইউনিক সলিউশন মানে অদ্বিতীয় সমাধান অদ্বিতীয় সমাধান পোৱা যাব কাৰ পৰা সি নাম্বার যেটো সমীকরণ জোর দিয়া আছে এইটোৰ পৰা পাম আমি ইউনিক সলিউশন সো সিবিএসই পেপারখনৰ আন এটা কোৱেশ্চন the sum of the age in years of a father and 3 times the age of his daughter is 59 দুটা নাম্বার প্লাস হৈ আছে ইয়াতে এটা হৈছে সামানে প্লাস হৈ আছে age of father আছে আৰু লগত কি আছে 3 times the daughter আৰু তেওঁৰ ছোৱালীৰ বয়স যিমান হৈছে এই বয়সৰ 3 গুণ is 59 total to 59 plus কৰাৰ পিছত if the age of father is x years old and the of his daughter is y years ছোৱালীৰ বয়স y বছৰ দেউতাকৰ বয়স x বছৰ ছোৱালীৰ বয়স y বছৰ the equation representing the given information যিখিনি আমাক শর্ত দিয়া আছে তথ্য দিয়া আছে এই তথ্যখিনি প্ৰকাশ কৰাকৈ সমীকৰণ বনালে আমাক চাৰিটা সমীকৰণ দিয়া আছে এই চাৰিটা সমীকৰণৰ পৰা শুদ্ধ সমীকৰণটো কারেক্ট ইকুয়েশনটো আমি ইয়াৰ পৰা সিলেক্ট কৰিব লাগে কি দিয়া আছিল sum of age of father কিমান x and sum plus daughter কেনেকৈ আছে 3 times age of daughter কিমান y তাৰে 3 times 3 গুণ is মানে টোটাল কিমান দিয়া আছে 59 x plus 3y = 59 চেক কৰি চাও x plus 3y = 59 সো অপশন সি টু হৈছে এটো কারেক্ট आंसर এই সি নাম্বার অপশন টু যেটো আছে x plus 3y = 59 এই ইকুয়েশনটোৱে গিভেন ইনফরমেশন খিনি ৰিপ্ৰেজেন্ট কৰি আছে এতিয়া টেক্সটবুকৰ এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চন নাম্বাৰ 8 ৰ পৰা 10 লৈকে তিনিটা এমসিকিউ দিয়া আছিল আমি এই তিনিটা কোৱেশ্চন চাম
8 নম্বৰ প্ৰশ্নটোত আমাক দুটা সমীকৰণ দিয়া আছে 4x plus py plus 8 is equal to 0 আৰু এটা 2x plus 2y plus 2 is equal to 0 ইয়াতে p ৰ মান উলিয়াব লাগে p ৰ কি মানৰ বাবে এই সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান মানে ইউনিক সলিউশন যদি হয় তেতিয়ালে p ৰ মান উলিয়াব লাগে আৰু আমাক p ৰ মান ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ পৰা আমি চিনাক্তকৰণ কৰিব লাগে এতিয়া ইউনিক সলিউশন বা অদ্বিতীয় সমাধানৰ বাবে আমাৰ শৰ্তটো আছিল a1 by a2 not equal to b1 by b2 a1 এটো মানে x ৰ সহগ দুটা b1 b2 মানে y ৰ সহগ দুটা a1 a2 b1 b2 ৰ মান যদি ইয়াতে ব্যৱহাৰ কৰি দিম তেতিয়া হলে কি হ'ব a1 পাইছো 4 a2 2 not equal to b1 p b2 2 এতিয়া ইয়াৰ পৰা যদি চাম দুইফালে হৰত 2 টো আছে এই 2 দুটা কেনসেল যাব থাকিব p আৰু 4 থাকিব কি বালো মাজত সমান নহয় p is not equal to 4 b নম্বৰটো হৈছে আমাৰ শুদ্ধ উত্তৰ 9 নম্বৰত আমাক চাৰিজোৰ সমীকৰণ দিয়া আছে ৰৈখিক সমীকৰণ ইয়াৰে কোনজোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান আছে আমি বাছি ল'ব লাগে ইনফাইনাইটলি মেনি সলিউশন অসীম সংখ্যক সমাধান থাকিলে আমাৰ শৰ্তটো আছিল a1 by a2 equal to b1 by b2 is equal to c1 by c2 এইটো শৰ্ত মানি চলিব লাগিব এই শৰ্তটো যি দুটা সমীকৰণত মানি চলিব সেইটো হ'ব আমাৰ শুদ্ধ আনসাৰ প্ৰথম সমীকৰণ দুটা চাম 6 বগফালে আছে 12 বগফালে আছে আমি এই দুটা একেফালে কৰি লম এইটো যদি আমি বগফালে আনি লম 2x plus 3y minus 6 is equal to 0 গতিকেইটাতে আমাক অখণ্ড ৰূপত আছে লগ হ'ব a1 by a2 2 by 4 2 by 4 1 by 2 3 by 6 3 by 6 itu হ'ব 1 by 2 minus 6 by minus 12 minus 6 by minus 12 minus minus cancel যাব itu হ'ব 1 by 2 গতিকেইটা আমি সমান পাই আছো a1 by a2 1 by 2 b1 by b2 1 by 2 c1 by c2 1 by 2 পাইছো তাৰ মানে আমাৰ ইটোতে শৰ্তটো মিলি চলি আছে গতিকে এই নম্বৰটো হ'ব অসীম সংখ্যক সমাধান একেদৰে আমি বাকিটা চেক কৰিব পাৰো এইটোত চাম 4 টো হ'বলে আছে বাওফালে নিলম x plus y minus 4 is equal to 0 ইয়াতে যদি চাম x সহগ দুটা ধনাত্মক y এটা ধনাত্মক এটা ঋণাত্মক তাৰ মানে সমান নহব প্ৰথম অনুপাতটো হ'ব ধনাত্মক দ্বিতীয়টো হ'ব ঋণাত্মক তাৰ মানে এইটো নহয় ইয়াতে চাম এই দুটা ধনাত্মক x সহগ দুটা y সহগ এটা ধনাত্মক এটা ঋণাত্মক গতিকে ইয়াৰ অনুপাতটো হ'ব ঋণাত্মক প্ৰথমটো ধনাত্মক দ্বিতীয়টো ঋণাত্মক সমান নহব এইটো আনসাৰ নহয় একেদৰে এই দুটা ধনাত্মক অনুপাতটো হ'ব ধনাত্মক b1 by b2 এটা ধনাত্মক এটা ঋণাত্মক এটাটো হ'ব ঋণাত্মক গতিকে এইটো সমান নহয় তাৰ মানে এই তিনিটাৰ এটাও নহয় অকল এই নম্বৰটো শুদ্ধ আনসাৰ আছে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো ভিডিঅটো চাই তোমালোকে নিশ্চয় ভাল পাইছা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা নটিফিকেশনৰ বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা এতিয়া চোৱা অনুশীলনীটোৰ অন্তিমটো প্ৰশ্ন 10 নম্বৰ ইয়াত আমাৰ এটা উক্তি আৰু এটা যুক্তি দিয়া আছে উক্তি এ দিয়া আছে 2x - 3y = 0 সমীকৰণৰ অসীম সংখ্যক সমাধান আছে যুক্তি আ দিয়া আছে স্থানাংক সমতলত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাই এডাল সৰল ৰেখাক নিৰ্দেশ কৰে আৰু তলত চাৰিটা অপচন দিয়া আছে এতিয়া চাও উক্তিটো কি কৈছে এটা ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিয়া আছে ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে বুলি কৈছে ইয়াতে x ৰ যি মান দিম x ৰ পৃথক মানৰ বাবে y আমি পৃথক মান পাম x ৰ অসীম সংখ্যক মান আমি ল'ব পাৰো যিকোনো মান ল'ব পাৰো যেহেতু x ৰ ভিন্ন মান ল'ব পাৰো আৰু ভিন্ন x মানৰ বাবে y ৰ ভিন্ন মান ল'ব পাৰো তাৰ মানে ইয়াতে আমি অসীম সংখ্যক সমাধান পাম এটো শুদ্ধ কৈছে উক্তিটো সত্য যুক্তি আৰু কৈছে স্থানাংক সমতলত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাই এডাল সৰল ৰেখাক নিৰ্দেশ কৰে এটো আমি জানো এটো শুদ্ধ দুয়োটা শুদ্ধ তেতিয়া হলে চাও আমি অপচনত কি কৈছে উক্তি এ আৰু যুক্তি আর দুয়োটা শুদ্ধ আৰু যুক্তি আৰে উক্তি এ শুদ্ধভাৱে বিশ্লেষণ কৰে দ্বিতীয় অপচনটোত কৈছে উক্তি এ আৰু যুক্তি আর দুয়োটা শুদ্ধ কিন্তু যুক্তি আৰে উক্তি এ শুদ্ধভাৱে বিশ্লেষণ নকৰে তৃতীয়টোত কৈছে উক্তি এ শুদ্ধ কিন্তু যুক্তি আর শুদ্ধ নহয় এটো নহব কাৰণ আমি দুয়োটা সত্য পাইছো আৰু শেষটোত কৈছে উক্তি এ শুদ্ধ নহয় এটো নহব কাৰণ উক্তি আমি দুয়োটা যেহেতু উক্তি আৰু যুক্তি শুদ্ধ পাইছিলো গতিকে এইটা নহয় সি আৰু ডি শুদ্ধ নহয় এতিয়া হল এ আৰু বি দুয়োটাতে কৈছে উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ পাৰ্থক্যটো হ'ল যুক্তি আৰটোৱে উক্তি এ শুদ্ধভাৱে বিশ্লেষণ কৰে নে নকৰে ব্যাখ্যা কৰে নে নকৰে যুক্তি আৰু এবাৰ চাম স্থানাংক সমতলত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাই এডাল সৰল ৰেখাক নিৰ্দেশ কৰে যুক্তিটো কৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জ্যামিতিক ব্যাখ্যাৰ কথাহে কৈছে ইয়াতে কিমানটা ইয়াৰ পৰা সমাধান পোৱা যাব নাযাব সেই কথাটো ইয়াতে বিশ্লেষণ নাই তাৰ মানে আমি কি পালো যুক্তি আৰে উক্তি এ শুদ্ধভাৱে বিশ্লেষণ নকৰে বি নম্বৰটোহে শুদ্ধ নেক্সট এক্সাৰসাইজ 3.2 Question number 5 to 8 চাৰিটা MCQ দিয়া আছে এই MCQ চাৰিটা চাম 5 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ দুটা সমীকৰণ দিয়া আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিয়া আছে এই সমীকৰণ দুটা লক্ষ্য কৰি আমি তলত দিয়া যিবোৰ শৰ্ত আছে এই শৰ্তবোৰৰ পৰা কোনটো শুদ্ধ আমি হেতু বাছি উলিয়াব লাগে সমীকৰণ দুটা যদি ভালকৈ চাও এইটো প্ৰামাণিক ৰূপত আছে গোটেইটা বাওফালে আছে এইটো আমি প্ৰামাণিক ৰূপত ইচ্ছা কৰিলে বনাই ল'ব পাৰো এইটো প্ৰামাণিক ৰূপত বনাই ল'লে 2x - y = 0 হ'ব এতিয়া এই দুয়োটাৰ পৰা যদি চাও a1 by a2 2 by -5 প্ৰথমটো হ'ব 2 by -5
আৰু b1 বাই b2 হ'ব -1/2 দুয়োটা ঋণাত্মক কিন্তু মান দুটা বেলেগ বেলেগ তাৰ মানে আমি কি পাম ইয়াৰ পৰা অদ্বিতীয় সমাধান পাম এই 4 নম্বৰটো মিলি আছে এইটো বুদ্ধ আৰু সো যেহেতু a1 বাই a2 সমান নহয় আৰু অদ্বিতীয় সমাধান পাম তাৰ মানে কি হ'ব এই সমীকৰণৰ লেগ দুডাল ইন্টাৰসেক্টিং লাইন হ'ব কটাকটি কৰা ৰেখা এইটো নাম্বাৰ 1 ত আছে কটাকটি কৰা ৰেখা দ্বিতীয়টোত কৈছিল সমান্তৰাল হলে এইটো চৰ্তত a1 বাই a2 b1 বাই b2 এটা চৰ্ত মিলিছে গতিকে সমান্তৰাল নহব সমান্তৰাল হ'ব লাগিলে কি হ'ব লাগিব এইটা সমান হয় পৰৱৰ্তী c1 বাই c2 সমান হ'ব নালাগে মিলি যোৱা ৰেখা গোটেইকেইটা সমান হ'ব লাগে a1 বাই a2 b1 বাই b2 c1 বাই c2 গোটেইকেইটা সমান হ'লে মিলি যোৱা ৰেখা আমাৰ মাত্ৰ এটা চৰ্ত মিলিছে a1 বাই a2 not equal to b1 বাই b2 কি মিলিছে আমাৰ a1 বাই a2 not equal to b1 বাই b2 এই চৰ্তটোহে মিলিছে গতিকে আমাৰ দেখিলো যে নাম্বাৰ 1 আৰু নাম্বাৰ 4 এই দুটা শুদ্ধ কটাকটি কৰা ৰেখা অদ্বিতীয় সমাধান 1 আৰু 4 দুয়োটা শুদ্ধ এইটো অপচন ডি টোহে মিলিব আমাৰ 6 নম্বৰ প্ৰশ্নটোত আমাক এখন তালিকা দিয়া আছে তালিকাখনত দুটা স্তম্ভ দিয়া আছে স্তম্ভ 1 স্তম্ভটো ৰাখিবোৰ আমি মিলাব লাগে আৰু মিলাই লৈ তলত থকা যিবোৰ অপচন আছে এই অপচনবোৰৰ ভিতৰত আমি শুদ্ধ অপচনটো বাছি উলিয়াব লাগে এতিয়া চাওঁ স্তম্ভ 1 ত দিয়া আছে প্ৰথমটো x - y = 0 দ্বিতীয়টো দিয়া আছে 2x - 3y = 5 আৰু x - y = 1 ইয়াত দুটা সমীকৰণ দিয়া আছে x + 2y = 6 আৰু 4x + 8y = 24 ইয়াত 4 নম্বৰটো দ্বিতীয় আমাৰ দুটা সমীকৰণ দিয়া আছে আৰু ইয়াৰ পৰা এই সমীকৰণবোৰৰ পৰা জ্যামিতিক ব্যাখ্যা বা বীজগণিতীয় ব্যাখ্যা কি বা আমাক দ্বিতীয় স্তম্ভত দিয়া আছে অদ্বিতীয় সমাধান দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান নাই অসীম সংখ্যক সমাধান আৰু লগতে অসীম সংখ্যক সমাধান হলে কি বুলি কৈছে মিলি যোৱা ৰেখা বুলি কৈছে সো প্ৰথমটোত আমাক মাত্ৰ এটা সমীকৰণ দিয়া আছে আৰু বাকিবোৰত আমাক দুটা দুটাকৈ সমীকৰণ দিয়া আছে এই সমীকৰণটো যদি চাম কেনেকুৱা সমীকৰণ ইয়াত দুটা চলক আছে কি কিটা চলক দুটা চলকযুক্ত সমীকৰণ ইয়াতে দুটা সমীকৰণ আছে দুটাতে দুটা দুটা আছে চলক x y x y x y x y তাৰ মানে দেখিছো যে ইয়াৰে গোটেইকেইটা এই 2 নম্বৰটোৰ লগত মিলি আছে গোটেইকেইটাটোৰ লগত মিলিব ইয়াৰে ভিতৰত স্পেসিফিক নিৰ্দিষ্টকৈ কোনোবা এটা ইয়াৰ লগত মিলিব গতিকে পৰৱৰ্তীকেইটা আমি চাই লম দ্বিতীয়টো যদি চাম দুটা সমীকৰণ দিয়া আছে দ্বিতীয় নম্বৰটো থকা সমীকৰণ দুটাৰ পৰা যদি আমি a1 বাই a2 চাম 2/1 এইটো 2 পালো -3 বাই -1 -3 বাই -1 3 পালো দুয়োটা অসমান সমান নহয় a1 বাই a2 b1 বাই b2 সমান নহলে কি হয় অদ্বিতীয় সমাধান এইটো আৰু বিকল্প নাই অদ্বিতীয় সমাধান বা কটাকটি কৰা ৰেখা ইয়াতে আমাক ৰেখাৰ কথা কটাকটি কৰা ৰেখা দিয়া নাই গতিকে অদ্বিতীয় সমাধানটো হ'ব নেক্সট যদি চাও a1 বাই a2 1/4 কটাকটি না যায় b1 বাই b2 2/8 এইটো কটাকটি কৰিলে 1/4 সমান হৈ আছে 1/4 পালো দুইটা সমান গতিকে তৃতীয়টো চাম 6/24 এইটো কটাকটি কৰিলে 1/4 পাই আছো তিনিটা সমান a1 বাই a2 b1 বাই b2 c1 বাই c2 তিনিটা সমান তিনিটা যদি সমান হয় তেতিয়া হলে মিলি যোৱা ৰেখা আৰু অসীম সংখ্যক সমাধান থাকিব c নম্বৰটো 4 নম্বৰৰ লগত মিলি আছে b নম্বৰটো যদি চাম a1 বাই a2 2/4 এইটো হ'ব 1/2 b1 বাই b2 3/6 এইটো হ'ব 1/2 a1 বাই a2 b1 বাই b2 সমান হৈ আছে c1 বাই c2 চাম 6/10 পুৰে কটাকটি কৰিলে 3/5 প্ৰথম দুটা সমান কিন্তু তৃতীয় অনুপাতটো পৃথক হৈছে ইয়াৰ পৰা দেখা গ'ল যে আমি দুটা সমান্তৰাল ৰেখা পাম আৰু ৰেখা দুডালৰ পৰা কোনো সমাধান পোৱা নাযাব সেদিনু নাই সমাধান পোৱা নাযাব এইটো 3 নম্বৰটোৰ লগত মিলিছে বাকি থাকিল 1 নম্বৰটো দুটা চলক আছে গোটেইকেইটাতে দুটা চলক আছে কিন্তু এইটো কাৰো লগত মিলা নাই নিজে নিজে এইটো আমি দেখিলো যে যেহেতু 2 নম্বৰটো ইয়াৰ গোটেইকেইটাৰ লগত মিলিছে ইয়াৰ a2 হে ৰৈ গ'ল মানে এইটো x - y = 0 এইটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এতিয়া অপচন এটাৰ ভিতৰত চাম a তাৰ লগত মিলিছে 2 লগত a 2 লগত এই প্ৰথম দুটাৰ ভিতৰতে হ'ব b কাৰ লগত মিলিছে 1 ৰ লগত b 1 ৰ লগত এই প্ৰথমটোহে হ'ব বাকিটা মিলাই চাম c কাৰ লগত মিলিছে 4 ৰ লগত আৰু d কাৰ লগত মিলিছে 3 ৰ লগত তাৰ মানে অপচন a টো হৈছে আমাৰ শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্নটোত আমাক এটা সমীকৰণ দিয়া আছে 3x + y = 19 যদি এই সমীকৰণটো x4 মিজৰটোৱে মানি চলে তেতিয়াহলে x ৰ মান উলিয়াব লাগে এতিয়া চাম যেহেতু x4 এই বিন্দুটো বা ক্ৰমিকটোৱে সমীকৰণটো মানি চলে গতিকে ইয়াৰ পৰা কি পাম 3ax প্লাস আমাক পৰোক্ষভাৱে y মান দিয়া আছে 4 = 19 4 টো ইফালে লৈ আহা 3x = হ'ব 15 3 টো ইফালে আনা হৰণ ডিভাইড কৰি দিলে হ'ব 5 b x ৰ মানটো কিমান হ'ল 5 পালো ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো ভিডিঅটো চাই তোমালোকে নিশ্চয় ভাল পাইছা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা নটিফিকেশন বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা আহা আমি এতিয়া এইটো এক্সাৰসাইজৰ অন্তিমটো কোৱেশ্চন চাম এই কোৱেশ্চনটোত আমাক দুটা সমীকৰণ দিয়া আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিয়া আছে 2x + 4y = 10 kx + 8y = 20 আমি k এর মান উলিয়াব লাগে
এর কি মানৰ বাবে এই সমীকৰণ দুটাত ইনফাইনাইটলি মেনি সলিউশন অসীম সংখ্যক সমাধান মেনি সলিউশন পোৱা যাব অসীম সমাধান অসীম সমাধানৰ বাবে কে এর মান উলিয়াব লাগে আমাৰ উপায় আছে অসীম সমাধানৰ কাৰণে কি হ'ব লাগে a1 by a2 equal to b1 by b2 equal to c1 by c2 তাৰমানে এনেকুৱা হ'ব লাগিব এই সমীকৰণ দুটাৰ এটা আন এটাৰ লগত কিবা এটা সংখ্যাৰে পূৰণ কৰি দিয়া আছে 10 22 ৰে পূৰণ কৰা আছে 4 8 2 ৰে পূৰণ কৰা আছে 2 ইয়াকো 2 ৰে পূৰণ কৰিব লাগিব 10 ক 2 ৰে পূৰণ কৰিলে 20 4 ৰ পৰা 2 ৰে ইনটু কৰি দিলে 8 2 ৰ পৰা 2 ৰে ইনটু কৰি দিলে কিমান হ'ব k = 4 এক্সারসাইজ 3.3 আমাক তিনিটা এমসিকিউ দিয়া আছে 6 7 8 এই এমসিকিউ তিনিটা চাও এক্সারসাইজ 3.3 6 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত আমাক দুটা সমীকৰণ দিয়া আছে ax + ay = b আৰু ax + y = 1 এই সমীকৰণ দুটাৰ যদি অসীম সংখ্যক সমাধান থাকে তেন্তে ইয়াৰে কোনটো শুদ্ধ আমি বাছি উলিয়াম এতিয়া যদি অসীম সংখ্যক সমাধান থাকিব লাগে তেতিয়া হলে আমাৰ শৰ্তটো আছিল a1 by a2 = b1 by b2 = c1 by c2 ইয়াতে a1 মানে প্ৰথমটো x ৰ সহগ আছে 1 by a2 মানে দ্বিতীয়টো x ৰ সহগ a = b1 মানে প্ৰথমটো y সহগ a b2 মানে দ্বিতীয় y সহগ 1 = c1 মানে দুয়োটা ধ্ৰুব সংখ্যা সোঁফালে আছে আমি বাওঁফালে নিব পাৰো আৰু নহলে বাওঁফালে থকা বুলি ভাবিব পাৰো বাওঁফালে নিয়া হিচাপত হলে এইটো -b হ'ব এইটো -1 হ'ব দুইটা মাইনাস ইচ্ছা কৰিলে আমি একেলগে সোঁফালে যেহেতু দুয়োটা সোঁফালে আছে সোঁফালে থকা হিচাপত ইয়াৰ মানটো ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰো তেতিয়াহলে c1 হ'ব b আৰু c2 হ'ব 1 a by 1 মানে এইটো a হৈ আছে একেদৰে এইটো b হৈ আছে এতিয়া যদি আমি এবাৰ এই দুটা চাও প্ৰথম দুটা যদি চাও a * a square = 1 আৰু যদি পিছৰ দুটা চাও হ'ব লাগিব a আৰু b দুয়োটা মান একে হ'ব লাগিব প্ৰথমটো square = 1 মানে a = আমি +-1 পাম তাৰ মানে এবাৰ +1 হ'ব 1 স্কয়ার কৰিলে 1 হয় -1 স্কয়ার কৰিলে 1 হয় যেহেতু a আৰু b সমান সমান আৰু a এর মান +1 -1 পাইছো তাৰ মানে কি পাম a = b যদি a এর মান 1 হয় b এর মানও 1 হ'ব আৰু a এর মান যদি -1 হয় b এর মানও -1 হ'ব তাৰ মানে কোনটো শুদ্ধ a = 1 b = 1 এটা a = 1 b = 1 নাম্বাৰ মানটো শুদ্ধ হৈছে একেদৰে a আৰু b দুয়োটা -1 এটো দ্বিতীয়টো আছে a আৰু b দুয়োটা -1 এতিয়া এই চাৰিটা অপচনৰ ভিতৰত যদি চাও আমাৰ কোনটা মিলিছে 1 আৰু 2 এই দুটা মিলি আছিল 1 আৰু 2 আমাৰ c নম্বৰ অপচনত আছে শুদ্ধ উত্তৰটো 1 আৰু 2 দুয়োটা শুদ্ধ 7 নম্বৰ প্ৰশ্নটোত আমাক দুটা সমীকৰণ দিয়া আছে সমীকৰণ দুটা kx + 3y - k - 3 = 0 আৰু দ্বিতীয়টো 12x + ky - k = 0 এই সমীকৰণ দুটাৰ যদি অসীম সংখ্যক সমাধান থাকে তেন্তে k এর মান কি হ'ব আমাক চাৰিটা অপচন দিয়া আছে ইয়াৰ পৰা বাছি দিব লাগে এতিয়া চোৱা অসীম সংখ্যক সমাধানৰ বাবে আমাৰ শৰ্তটো হৈছে a1 by a2 = b1 by b2 = c1 by c2 এইটো হৈছে শৰ্ত এই শৰ্ত সাপেক্ষে a1 by a2 k by 12 = b1 by b2 3 by k = c1 by c2 minus k minus 3 by minus k ইয়াতে মাইনাস কেনসেল যাব এতিয়া ইয়াৰ পৰা যেহেতু তিনিটা ৰাশি আমি সমান সমান পাইছো দুটা কৈ আমি দুবাৰ চাম প্ৰথম দুটা যদি চাও ইয়াৰ পৰা k স্কয়াৰ = 36 আৰু k = পাম আমি +-6 ইনটু কৰিলে 36 হ'ব আৰু -6 ইনটু কৰিলে 36 হ'ব একেদৰে যদি পিছৰ দুটা চাম আমি k * k স্কয়াৰ - k * 3 3k = 3 * k 3k ইয়াৰ পৰা পাম k স্কয়াৰ দুয়োটা বাওঁফালে লিখি দিলে হ'ব ৰিজাল্টটো 6k = 0 ইয়াতে চালে আমি k কমন লব পাৰিম k কমন ললে k - 6 = 0 এই দুটা সংখ্যা পূৰণ কৰোতে শূন্য হৈছে মানে ইয়াৰে অন্তত এটা শূন্য হ'ব লাগিব হয় প্ৰথমটো শূন্য হ'ব পাৰে বা দ্বিতীয়টো শূন্য হ'ব পাৰে তাৰ মানে k = 0 হ'ব নহলে দ্বিতীয়টো যদি শূন্য হয় মানে k - 6 = 0 মানে k = 6 হ'ব এই দুইটাৰ পৰা কমন মানটো লব লাগিব আমি k এর মান যিমান কেইটা পাইছো দুইটা শর্ত তাৰে পৰা আমি কমন মানটো লম +-6 আৰু 0 6 ৰ কমন মানটো হ'ল k = 6 তাৰমানে ইয়াতে 0 টো গ্ৰহণযোগ্য নহয় ইয়াতে -6 টো গ্ৰহণযোগ্য নহয় তেতিয়ালে k এর মান কিমান পালো আমি 6 পাইছো k এর মান 6 ইয়াতে চোৱা ডি অপচনটো আমাৰ মিলি আছে গতিকে এইটোই হ'ব শুদ্ধ উত্তৰ
চোৱা 8 নম্বৰ কুৱেশ্যনটো ইয়াত দিয়া আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ভাষা ভিত্তিক সমস্যা মানে আমাক বাক্যত উল্লেখ থাকিব কথাই দি প্ৰকাশ কৰিব সমাধানৰ পদক্ষেপসমূহ তলত উল্লেখ আছে এই চাৰিটাত আমি কি কি পদক্ষেপ ষ্টেপ ল'ম এই ষ্টেপ কেইটা আমাৰ ইয়াতে দিয়া আছে বিকল্পসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা ইয়াৰে কোনটো শুদ্ধ হ'ব পাৰে সিৰিয়েলি 1 2 3 4 কেইটা সিৰিয়েল থাকিব পাৰে নাথাকিব পাৰে ইয়াৰে শুদ্ধ ক্ৰমটো এই চাৰিটাত দিয়া আছে এই চাৰিটাৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে এতিয়া চোৱা ভাষা ভিত্তিক সমস্যা যেতিয়া আমি সমাধান কৰিম ইয়াতে কোনো চলক নাথাকিব প্ৰথম কথা আমি চলক দুটা ব্যৱহাৰ কৰিম চলক দুটা x y হ'ব পাৰে p q বা r s এনেকুৱা যিকোনো দুটা হ'ব পাৰে দুটা চলক ব্যৱহাৰ কৰিম চলক দুটা লোৱাৰ পিছত আমি ইয়াৰ পৰা সমীকৰণ গঠন কৰিম সমীকৰণ গঠন কৰাৰ পিছতহে আমি এই সমীকৰণবোৰ সমাধান কৰাৰ চেষ্টা কৰিম যদি সমাধান থাকে সমাধান উলিয়াম যিকোনো পদ্ধতি যিকোনো নিয়মৰ সহায়ত সমাধান কৰাৰ পিছত আমি কি পালো x আৰু y পালো x আৰু y আমি কিবা ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি কোনোবাটোক x লৈছিলো কোনোবাটোক y লৈছিলো এই x আৰু y মান দুটা লিখি দিম এতিয়া চাম আমাক যিকেইটা ক্ৰম দিয়া আছে পদক্ষেপৰ ক্ৰম এই পদক্ষেপ কেইটা চাই লওঁ অজ্ঞাত ৰাশিসমূহ চলকৰ সহায়ত প্ৰকাশ কৰা এইটো ঠিক মিলি আছে প্ৰথমতে আমি চলক ব্যৱহাৰ কৰিম তাৰপিছত কৈছে সমীকৰণবোৰ সমাধান কৰিব লাগিলে আমি ইয়াতে সমীকৰণ পোৱাই নাই নেক্সট হৈছে সমীকৰণ গঠন কৰা চলকৰ পিছত সমীকৰণ গঠন কৰিম আমি সমীকৰণ গঠন কৰাৰ পিছতহে আমি সমাধান কৰিব পাৰিম আৰু কৈছে ফলাফলবোৰ প্ৰকাশ কৰা এইটো লাষ্টত আহিব ফলাফলবোৰ প্ৰকাশ কৰা মানে x টো কিহৰ কাৰণে প্ৰকাশ কৰিছিলো y টো কি ৰাশিৰ কাৰণে প্ৰকাশ কৰিছিলো সেই ৰাশি দুটাৰ লগত আমি ইয়াতে সমাধান কৰিব ফল দুটা উল্লেখ কৰিব লাগে এতিয়া তেতিয়াহ'লে আমি এই ৰাশি কেইটা এই পদক্ষেপ কেইটা যদি সিৰিয়েলি মিলাই লওঁ এইটো 1 নম্বৰ হৈ আছে চলক ব্যৱহাৰ কৰিম তাৰপিছত সমীকৰণ গঠন কৰিম এইটো 2 নম্বৰত মিলিব সমীকৰণ গঠন কৰাৰ পিছত সমাধান কৰিম এইটো 3 নম্বৰ পদক্ষেপ হ'ব আৰু এইটো 4 নম্বৰ পদক্ষেপ হ'ব তেতিয়াহ'লে কি হ'ল সিৰিয়েল কেইটা 1 তাৰপিছত এইটো 3 নম্বৰটো আমাৰ 2 নম্বৰ সিৰিয়েলত মিলি আছে তাৰপিছত 2 নম্বৰটো 3 মিলি আছে ইয়াতে অপচন কেইটাত চাম 1 দুইটাতে আছে তাৰপিছত হ'ব লাগে 3 বি নম্বৰটো আছে তাৰপিছত হ'ব লাগে 2 আৰু শেষত 4 তাৰমানে আমাৰ বি নম্বৰ